আগতে আমাৰ চেণ্ট্ৰেল অফিচটো খোলাৰ কথা আছিলে, কিন্তু আমি মাটি যিহেতু কোনো জেগাতে নাপালোঁ। মাটি নোপোৱাৰ জেগাত দৰং জিলা, বিশেষকৈ দৰং জিলাৰ ওলামাসকলে মোক ক'লে যে মুফতি চাহাব, আপোনাৰ যিহেতু মেইন ৰোডৰ ওচৰতে মাটি আছে, আপুনি অকণমান মাটি দান কৰক। মই মোৰ ঘৰৰ পৰিয়ালৰ লগত আলোচনা কৰিলোঁ। তেখেতে কৈছে ঠিক আছে, যিটো উদ্দেশ্যত তোমালোকে কাম কৰি আছা, আজি সেইটো উদ্দেশ্যতে মিটিং আছিল। আজি মই 1 বিঘা মাটি ৰিচাৰ্চ চেণ্টাৰত মই দান হিচাপে দান কৰিলোঁ, আৰু সেই মাটিতে আজি বিল্ডিংখন উদ্বোধনী কৰা হ'ল। সেইকাৰণে দৰং জিলাৰ গোটাই ওলামাসকলক ইয়াতে মাতা হৈছিল। আমি সকলোৱে একত্ৰিত হৈ আজি ৰিচাৰ্চ চেণ্টাৰৰ আজি বিল্ডিঙৰ উদ্বোধনী কৰা হ'ল। ৰিচাৰ্চ চেণ্টাৰ মূলত ইয়াত কি কৰ্ম কৰা হ'ব? ইয়াতে আচলতে খোলাখুলিকৈ ক'ব গ'লে আচলতে আমাৰ ধৰ্মৰ কিতাপটো পঢ়া হ'বই, কিন্তু বেলেগ বেলেগ ধৰ্মৰ কিতাপো ইয়াতে পঢ়া হ'ব। যেনেকুৱা ৰামায়ণ হওক, গীতা হওক, বেদ হওক, বাইবেল হওক, আপোনাৰ ঋগ্বেদ, ৰামচৰিত্ৰ মানস, যিখিনি আমাৰ প্ৰত্যেক ধৰ্মৰ কালচাৰৰ কিতাপৰ ইয়াতে ষ্টাডি কৰা হয়। সমূহ ধৰ্মৰ কিতাপৰ ইয়াতে ষ্টাডি কৰা হয়। সেইটোকে ৰিচাৰ্চ চেণ্টাৰ বুলি কোৱা হয়। আমাৰ ধৰ্মৰ লগতে বেলেগ যিমান ধৰ্ম আছে সকলো ধৰ্মৰ কিতাপ ইয়াতে ষ্টাডি কৰা হ'ব, আৰু সকলো ধৰ্মৰ ভিতৰত যিবিলাক ভাল ভাল বস্তু আছে সেই কিতাপৰ পৰা অধ্যয়ন কৰি এই বস্তুখিনি ওলোৱা হয়। আৰু ইয়াৰ পৰা সমাজৰ কি লাভ? ইয়াৰ পৰা সমাজৰ লাভ এটাই হ'ব, ভাতৃত্ববোধটো আমাৰ ভিতৰত বেছি হ'ব। ভাতৃত্ববোধ, কাৰণ আপুনি যদি জানে, আপুনি যদি ৰামায়ণ পঢ়ে, আপুনি ৰামায়ণ পঢ়িলে ৰামায়ণৰ ভক্ত হৈ যাব। কাৰণ ৰামায়ণত এনেকুৱা ভাল ভাল কিছুমান কথাও লিখা আছে, আপুনি যদি এবাৰ পঢ়ি চায় তেনেহ'লে আপুনি পঢ়াৰ আৰু ইচ্ছাহে কৰিব। এনেকুৱা বহু ভাল ভাল কথা ইয়াতে লিখা আছে। আৰু মই এইটো ভাবোঁ যে আলিমসকলে, বিশেষকৈ আমাৰ অসমৰ যিখিনি আলিম আছে, অসমৰ আলিমখিনি সকলো ধৰ্মৰ কিতাপ ষ্টাডি কৰিব লাগে। সকলো ধৰ্মৰ কিতাপে ষ্টাডি কৰিব লাগে। সেইকাৰণে এইটো কৰা হৈছে। এইখন ৰিচাৰ্চ চেণ্টাৰত যদি সকলো ধৰ্মৰ বিষয়বস্তুবোৰ আলোচনা ৰিচাৰ্চ কৰা হয়, কিন্তু নামটো হ'ল ইছলামিক ৰিচাৰ্চ চেণ্টাৰ, সেই বিষয়টোৰ ওপৰত নাই আহিব নেকি? নাই নাই কৰিছোঁ যিহেতু আমি যিহেতু ইছলাম ধৰ্মৰ মানুহ যিহেতু আমি কৰিছোঁ, গতিকে আমি কৰিলেতো আমাৰ ধৰ্মৰ নামটোৱে দিম, ইছলামিক নামটোৱে আমি দিম। কিন্তু ইছলামিক দিলেই যে তাতে পঢ়িব নোৱাৰি এনেকুৱা কোনো কথা নাই। বহুত কিতাপ ষ্টাডি কৰিব পাৰে। এইটো এটা চেণ্টাৰ হয়। এই চেণ্টাৰৰ ভিতৰত গৱেষণাহে কৰা হ'ব। গতিকে গৱেষণা যিহেতু কৰা হ'ব, আপুনি যিকোনো বস্তু গৱেষণা কৰিব, অধ্যয়নটো আপুনি যিকোনো জেগাত কৰিব পাৰিব। ইয়াতে হিন্দু মানুহ আহি অধ্যয়ন কৰিব পাৰিব? ডেফিনেটলি কৰিব। তেওঁলোকে যদি ইচ্ছা কৰে ডেফিনেটলি তেওঁলোকে কৰিব পাৰিব। কোনো ধৰণৰ কোনো অসুবিধা নাই, তেওঁলোকে কৰিব পাৰিব। লগতে মই সকলো অসমবাসী ৰাইজক এটা বিনম্ৰভাৱে অনুৰোধ জনাম যে যিহেতু ইমান ডাঙৰ এটা প্ৰজেক্ট আমি অকলে কৰাটো আমাৰ কাৰণে সম্ভৱ নহয়। 3.5 কোটি টকাৰ বাজেট হ'ব ইয়াতে, গতিকে আমি অকলে কৰা সম্ভৱ নহয়। মই অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আমি এটা ফোনপে' নাম্বাৰ দিম, আপোনালোকে যিমান পাৰে সহায় সহযোগিতা আপোনালোকে কৰিব। আৰু আপুনি দিব নোৱাৰিলে আপোনাৰ তাত নাই, আপুনি এটা ভাল কাম কৰিব পাৰে, সেইটো হ'ল আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব পাৰে। সেই ভিডিঅ'টো যদি আপুনি শ্বেয়াৰ কৰি দিয়ে, ইছলামৰ যদি বেনিফিট হয়, ইয়াৰো স্বভাৱ আপুনি পাব। গতিকে মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ, 1 বছৰৰ ভিতৰত অসমৰ ৰাইজে যিহেতু বাৰ মোৰ ওপৰত বিশ্বাস কৰি আহিছে, আৰু অসমৰ ৰাইজৰ বিশ্বাস মই ৰাখিছোঁ, ইনশাল্লাহ এইটো ক্ষেত্ৰত আপোনালোকে আমাক সহায় সহযোগিতা কৰক। 1 বছৰৰ ভিতৰত ইয়াৰ ফল অসমৰ ৰাইজে পাব, আৰু এনেকুৱা ফল পাব, মইতো ভাবোঁ বহুত দিনলৈ এই ফলটোৰ নামটো জীয়াই থাকিব ইনশাআল্লাহ। যিহেতু ইয়াতে বিল্ডিং কৰিব, ইয়াতে নিশ্চয় পুথিভঁৰালৰ দৰকাৰ হ'ব। আৰু এই যিহেতু অসমৰ যি বুদ্ধিজীৱী বা সাহিত্যিক লিখক, তেওঁলোকক কি আহ্বান থাকিব? মই তেওঁলোকক এটাই আহ্বান জনাম যে তেওঁলোকে আমাক ভাল ভাল পৰামৰ্শ দিব লাগে। আমিও তেওঁলোকৰ ওচৰত যাম, আমিও তেওঁলোকৰ ওচৰত যাই পৰামৰ্শ ল'ম। তেওঁলোকেও আমাক ভাল ভাল পৰামৰ্শ দিব লাগে, যাতে আমি সমাজখন আগুৱাই লৈ যাব পাৰোঁ। আৰু এটা কথা ইয়াৰ জৰিয়তে মই আপোনালোকক কৈ দিছোঁ, আপুনি যদি ৰামায়ণ পঢ়ে, গীতা পঢ়ে, আৰু যদি বুখাৰী মুছলিম পঢ়ে, ইছলাম ধৰ্মৰ কিতাপখিনি আপুনি ষ্টাডি কৰক, হিন্দু ধৰ্মৰ কিতাপখিনি ষ্টাডি আৰম্ভ কৰক। মইতো অসমৰ মুখ্যমন্ত্ৰীক প্ৰস্তাৱ দিছিলোঁ যে এটা কাম কৰক, গুৱাহাটীত এটা চেণ্টাৰ খুলি দিয়ক। হিন্দু পণ্ডিতসকলে আমালোকক ৰামায়ণ পঢ়াব, আমি তেওঁলোকক বুখাৰী মুছলিম পঢ়াম। এই দুটা ধৰ্মৰ মানুহে যদি, এটা ধৰ্মৰ মানুহ আন ধৰ্মৰ কিতাপ যদি ৰিচাৰ্চ কৰে, তাৰ পিছদিনৰ পৰা অসমৰ ভিতৰত ভাতৃত্ববোধ হৈ যাব। আৰু হিন্দু মুছলমানৰ সংঘাতটো যদি শেষ হৈ যায় না, অসমটো সোণৰ অসম হৈ যাব। মইতো কওঁ, মানুহে কয় যে অসম পিছপৰা ৰাজ্য, মইতো কওঁ অসমৰ নিচিনা ভাল ৰাজ্য মই আজি তাৰিখতো দেখাই পোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ভাল ৰাজ্য যদি আছে সেইটো হ'ল অসম। কিন্তু ইয়াতে এটা বস্তুৰ কমি আছে, সেইটো হ'ল মৰম আৰু মহব্বত আৰু ভালপোৱা। গতিকে হিন্দু মুছলমানৰ যিদিনা মৰম আৰু মহব্বত, ভালপোৱা, মহব্বত যেতিয়া হৈ যাব না, আপুনি চাব অসম ক'ৰ পৰা ক'লৈ যায়। গতিকে ভাতৃত্ববোধটো আনাৰ কাৰণে আমি এই চেষ্টাটো কৰি আছোঁ। আমি সকলো ধৰ্মৰ কিতাপ ষ্টাডি কৰিম আৰু ষ্টাডি শিকাম ইনশাল্লাহ সকলো। গতিকে অসমৰ ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব লাগে ইনশাল্লাহ। ধন্যবাদ।